বননী মলতারাগন অমধুকরে গুঞ্জরে পুষ্পিত দেখিবন পৃথিবীর সুমঙ্গল মিলিল পার নদ নদী পখন কজে জাতিস্কার ভৈল মহাস্বতী সৰ্জনৰ মন আকাশত স্তুতি কৰ সিদ্ধ মুনিগণ অসংখ্যাত দুন্দুভিচৰ গকচ বাৱে অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে এতিয়া মানে দশম দিশে প্ৰসন্ন নিৰ্মলৰ তাৰাগণ প্ৰসন্ন হ'ল তাৰমানে কি হ'ল যেতিয়ালৈকে এই পাৰ্থিৱৰ জগতৰ পৃথিৱীত ভগৱন্ত যেতিয়ালৈকে অহা নাছিল তেতিয়ালৈকে এন্ধাৰ আছিল মানে অমংগল অমংগল শব্দৰ অৰ্থটি হৈছে এন্ধাৰ বাস কৰা আৰু সুমংগল শব্দৰ অৰ্থটি হৈছে পোহৰ আমি অশান্তিত আছোঁ নহয় আপুনিও অশান্তিত আছে ময়ো অশান্তিত আছোঁ তেওঁ অশান্তিত আছে কি অশান্তি এইটো বিষয় বাসনাৰ অশান্তি কি বিষয় বাসনাৰ অশান্তিৰ মাজেৰে সৈতে যদি সন্তক জীয়াই পেলাই যদি কৃষ্ণ বুলি কয় মহা আনন্দ আহে আনন্দ আহে সেইটো আনন্দ সেই কষ্টৰ ভাগত আপুনি মন কৰিব খুব কষ্ট কৰি আহিছে যে এডাল ৰ'দত কষ্ট কৰি আহি আছে আপুনি কিন্তু এডাল গছ দেখিছে গছডালৰ তলত আপুনি খাৰ হোৱাৰ লগে লগে এচাটি মৰৈয়া বতাহ আহিল আনন্দ আহিলে নাই দীঘলকৈ উশাহটো ল'লে ৰাম কৃষ্ণ তেতিয়া দীঘলকৈ উশাহটো ল'লে এইটো হ'ল মানে সুমংগল কিন্তু যেতিয়ালৈকে কৃষ্ণৰ নামত তেওঁ নাথাকিব কৃষ্ণৰ নাম মুখত নাহিব তেতিয়ালৈকে তেওঁ অমংগল আৰু যেতিয়াই তেওঁ দুখে সুখৰ মাজৰ প্ৰতি যেতিয়া কৃষ্ণ নাম যেতিয়া মুখৰ প্ৰতি আহিব তেতিয়াহ'লে সুমংগল মংগল আৰু অমংগল গতিকে এতিয়া এইটো আহিছে যে নিৰ্মল তাৰাগণ তাৰমানে নিৰ্মল তাৰাগণ তাৰমানে নিৰ্মল শব্দৰ অৰ্থটো হৈছে পবিত্ৰ যেনে পানীৰ দৰে যেনেকৈ সাগৰ পবিত্ৰ যেনে নদ নদীৰ পবিত্ৰ গতিকে নিৰ্মল শব্দৰ অৰ্থ হৈছে পবিত্ৰ পানীৰ দৰে আৰু তেতিয়া ক'লে কি জানেনে তাৰপিছত আহিছে এতিয়া কি ক'লে দেখিছে ইমান সুন্দৰ কথাখিনি আমাক আনিছে যে তাৰা শব্দৰ অৰ্থ গণ তাৰাগণ তাৰমানে তাৰা শব্দৰ অৰ্থ আপুনি তেওঁ মানে কি যেনেকৈ আকাশত যেনেকৈ তৰাবিলাকে যেনেকৈ পোহৰ চানিকা দি আছে নিজৰ পোহৰৰ দ্বাৰা নিজে জিলিকি আছে তদ্ৰূপ আমি ভগৱন্তৰ নামৰ জৰিয়তৰ দ্বাৰা আমি সকলো জীয়াই আছোঁ পৃথিৱীত আমি সকলো জীয়াই আছোঁ ভগৱন্তৰ কিবা কাৰণেহে জীয়াই আছোঁ হয়নে বাৰু ভগৱন্তৰ কৃপাতহে জীয়াই আছোঁ তাৰমানে কি জানেনে ভগৱন্ত যেনেকৈ তাৰাসকল জিলিকি আছে ওপৰত তৰাসকল যেনেকৈ ওপৰত জিলিকি আছে যে আমাৰ হৃদয়ত এভাগী বন্তি জ্বলি আছে কৃষ্ণ এই তত্ত্বটো লৈ আহিছে যে আমাৰ হৃদয়ত এভাগী বন্তি জ্বলি আছে এই বন্তি জ্বলা বন্তি গছি যেতিয়াই নুৱাব তেতিয়াই আপোনাৰ শেষ কৃষ্ণ বুজিছে প্ৰভু এই বন্তি ভাগ যেতিয়াই নাইকিয়া হ'ব তেতিয়াই শেষ কিন্তু এই বন্তি ভাগকো কেতিয়াবা আকৌ কলা মেঘেৰে ছাতি ধৰে দেই ছাতি ধৰে যেনেকৈ তৰাবিলাকক যেনেকৈ আপোনাৰ মেঘে ছাতি ধৰে তদ্ৰূপ আমাৰো হৃদয়ত জ্বলি থকাৰ এই বন্তি ভাগ কিন্তু আপোনাৰ কোলা মেঘেৰে ছাতি ধৰে এই কোলা মেঘটো কি সাংসাৰিক জীৱনৰ কিছুমান পৰিমাল আপুনি
আপুনি ভাগৱতলৈ যাব ওলাইছে, কিন্তু আপোনাৰ পৰিবাৰে কিন্তু আপোনাক কিবা এটা কাৰণত বাধা দিছে যে আপুনি যাব নালাগে। কোলা মানে মেঘে ছাতি দিলে, ধৰিলে, ল'ৰা ছোৱালীয়ে ছাতি ধৰিলে। গতিকে ইয়াকো নেওচি যিয়ে আহিব পাৰিব সিয়ে তৰা দৰে জিলিকি থাকিব। আমি শেষলৈ আহিলোঁ বাৰু। জাহৰীতে কৈছে আপোনাৰ ভৈল নদ নদী প্ৰসন্ন পংকজে জাতিষ্কাৰ। নদ নদী যেতিয়া ভগৱন্ত যেতিয়া পৃথিৱীত যেতিয়া জন্ম হোৱাৰ লগে লগে আমি ভাবিছোঁ যে পানীখিনি মাত দিব নোৱাৰে, গছে মাত দিব নোৱাৰে, কিন্তু ইয়াত তেতিয়া কি ক'লে জানেনে? বোলে নদ নদী প্ৰসন্ন পংকজে জাতিষ্কাৰ। পংকজ মানে ফুল, মানে পদুমৰ কথা বুজায়, ফুলবিলাক, ফুল গছৰবিলাকৰ কথা কৈছে যে পংকজৰ শব্দৰ অৰ্থ হ'ল ফুল। ফুলবিলাকেও কি কৈছে? জকমকীয়া হৈ ফুলি আছে, আৰু ধুমুহাবিলাকেও সেই ফুলৰ ৰস খাই আছে। আৰু পানীও মানে কি কৈছে? ইটো ঢৌৰ ওপৰত সিটো ঢৌ, সিটো ঢৌৰ ওপৰত সিটো ঢৌ, মানে ঢৌৱে থৌকি বা থৌ কৰি আছে। কিয়? মানে ভগৱন্তৰ আমাৰ ঠাইলৈ আহিব। পানীবিলাকে, বিল খাল নদী এইবিলাকেও মানে তেওঁলোকে আনন্দ আছে। যদি সেইবিলাকে যদি আনন্দৰ সীমাৰেখা নোহোৱা হৈ আছে, তেতিয়া তাত থাকিতো, পানীত থাকিতো, বা আপোনাৰ সেই পাহাৰ পৰ্বত হাবি জংঘল বা ইত্যাদি ফুলত থাকিতো মানুহ আৰু পবিত্ৰ। আমি ফুলক আমিহে পবিত্ৰ কৰিছোঁ, ফুলত আমিহে পানী দিছোঁ। এতিয়া সেইবিলাকে যদি ইমান পবিত্ৰ দ্বাৰা যদি ভগৱন্তৰ জন্ম হোৱাৰ লগে লগে যদি তেওঁলোকে আনন্দত সীমা নোহোৱা হয়, তেতিয়াহ'লে আজি আমি কৃষ্ণ জন্ম হ'ব ৰাতি ব্ৰত পালন কৰিলোঁনে? কৃষ্ণ আজি কৃষ্ণ জন্ম হ'ব আমি ৰাতি ব্ৰত পালন কৰিছোঁনে? ব্ৰত ধৰিছোঁনে? নাই, শুই আছোঁ। কত সাধু সাধু মহন্ত বৈষ্ণৱসকলে তপ ধৰি আছে, ৰাতি উজাগৰে আছে কৃষ্ণ বিনা আহাৰে। এটোপা পানী গ্ৰহণ কৰি বা ফল মূল গ্ৰহণ কৰি তেওঁলোকে আজি ব্ৰত পালন কৰিছে। কি? কৃষ্ণ ব্ৰত পালন কৰিছে। আজি ৰাতিটো ব্ৰত পালন কৰিছে, দিনটো ব্ৰত পালন কৰিছে। হয়তো কোনোবাই 3টা বজাত ব্ৰত ভাগিব, হয়তো কালি কোনোবাই ব্ৰত ভাগি দিব। কৃষ্ণ ব্ৰত ভাগি দিব। আমি খোৱা বোৱা বাদিহে কওঁ, প্ৰভু কৃষ্ণ জন্ম হ'ব কাইলৈ খাব লাগে, আনন্দ কৰিব লাগে, খাব লাগে, নহয় কিন্তু যিসকল সাধু দেখি ভগৱন্ত আমাৰ ওচৰলৈ আহিব, গতিকে শৰীৰটোক মই নিকা কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে। ব্ৰত পালন কৰিছে এইসকলেও। এতিয়া কি কৰিছে? আনন্দত ব্ৰত পালন কৰি আছে। নদ নদী তৰু লতা এইসকলেও ব্ৰত পালন কৰি আছে। তেওঁলোক সকলোৱে ব্ৰত পালন কৰিছে। কৃষ্ণ। হয় 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 অকণমান ইপিনে আহকচোন, অকণমান। নাই, মোৰ অলপ অসুবিধা হয় না। হয় কওকচোন। হয় হয় ঠিক আছে। নাভি দেখা সৰোবৰ যেনে প্ৰেম অমৃতৰে নদী, কৃষ্ণ পাদ পংকজ বিৰাজয়, কৃষ্ণ পাদ পংকজ বিৰাজয়, বৈকুণ্ঠৰ ৰাজহংস হৰিগুণ গাই, নি এৰি সি খাই জানিবা নিশ্চয়। ভকত হ'লে তেওঁ ঈশ্বৰ প্ৰসাদ বুলিয়ে গ্ৰহণ কৰে। কথাটো গম পালেনে? কাৰণ ভকত ভোমোৰা, ভকত ভোমোৰা যেতিয়া, গতিকে সি সেই ফুলজীৱিত তাত জানিছে যিটো ৰস আছে, এই ৰস প্ৰাণ কৰিব, কিন্তু তাক বেয়াটো পেলাই দি ভালটো খাই আছে দেই প্ৰভু। আমাৰো খাদ্য জগতত সেইটো মাছ আছে, মাংস আছে, কণী আছে, গাখীৰ আছে, কিন্তু তাক আমি খাবলগীয়া, ভকতখিনিয়ে খাবলগীয়াটো আমি খাম আৰু খাবলগীয়াটো আমি নাখাওঁ। কৃষ্ণ সেইটো ভোমোৰা হৈছে প্ৰভু। বৰিসন্ত্ৰ পুষ্প দেৱ শুনি নিৰন্তৰ, সাগৰৰ লগত গৰ্জন্ত জলধৰ, মধ্যৰাতি আতি অন্ধ কাৰ ভৈলচন,
সেই সময়ত উপজিলা নাৰায়ণ। এতিয়া চাওকচোন গুৰুসকল, আমাৰ আহি আহি ভগৱন্তৰ জন্মৰ কথাখিনি উল্লেখ হৈছে। ভৈল মহা ষষ্ঠ ৰাতি সজন মন, আকাশত স্তুতি কৰে সিদ্ধ মুনিগণ। এতিয়া এই যে মই ক'লোঁ, যিসকল সিদ্ধৰ যিসকল মুনি, সেইসকলে ব্ৰত পালন কৰি তেওঁলোকে কৃষ্ণৰ কৃপা দৃষ্টি লাভ কৰিবলৈ বিচাৰিছে। আৰু এতিয়া ক'লে, আৰু যিসকল গন্ধৰ্বৰ অপেশ্বৰী, এইসকলে নৃত্য গীত কৰিছে। অপেশ্বৰীসকলে, গন্ধৰ্বসকলে কি কৰিছে? বাদ্য বজাইছে। কিয় বজাইছে? তাৰমানে ভগৱন্তক আহ্বান কৰিছে, ভগৱানক মাতিছে। যেনেকৈ আমাৰ বৈষ্ণৱ বাপ সমষ্টই বা ভকত বাপ সমষ্টই যেনেকৈ মণিকূটত সোমাই যাক যেনেকৈ ফুল দিব লাগে দি তেতিয়া ঘাণ্টিটো বজাইছেনে বাৰু? হয়নে বাৰু? শংখটো বজাইছে। তেতিয়া বজালে যে ভগৱন্তক আহ্বান কৰিছে, কৃষ্ণ ভগৱন্তক আহ্বান কৰিছে। গতিকে তেওঁলোকে বাদ্য বাজানাৰে সৈতে মানে ভগৱন্তক আহ্বান কৰাৰ কাৰণে তেতিয়া কি ক'লে? বৰিসন্ত পুষ্প দেৱ শুনি নিৰন্তৰ, পুষ্প বৰষিছে। আজিতো জন্মাষ্টমী অকণমান হ'লেওতো পুষ্প বৃষ্টি কৰি গ'ল, হয়নে বাৰু? অলপ হ'লেও তেওঁ পুষ্পবৃষ্টি হৈ গ'ল। সকলোৱে বিশ্বাস আহি গ'ল যে হয় দে, আজি কৃষ্ণ জন্মাষ্টমী হ'লেও পৃথিৱীখনক আমি সৰ্বসাধাৰণতে কওঁ কি, পৃথিৱীখনৰ মানে চোৱা নাশ কৰিলে, নহয় জানো? আচলতে ভকতক জনাইহে দিছে যে মই সাক্ষাৎ আছোঁ নে নাই, বাস্তৱত আছোঁ নে নাই, এই প্ৰমাণহে প্ৰভু ভগৱন্তই দিছে। তেতিয়া ক'লে যে সাগৰ লগত গজন্ত হলধৰ, মধ্যাগ্নিক ৰাতি অন্ধকাৰ ভৈল চন্ন, সেই সময়ত উপজিলা নাৰায়ণ। মাছ নিশা ৰোহিণী নক্ষত্ৰ সংযোগ হোৱাৰ লগে লগেই তেওঁ কি কৰিলে? যে প্ৰভু ভগৱন্তৰে মানে জন্ম হ'ল। জন্ম হোৱাৰ লগে লগে কি কৰিলে? দেৱ ঋষি মুনিসকল সকলোৰ আনন্দ হ'ল। আমাৰ কি আনন্দ আহিছে বাৰু? যে ভগৱন্ত ইয়াৰ আগত আমি উল্লেখ কৰি গৈছিলোঁ, আলোচনা কৰি গৈছিলোঁ যে প্ৰভু ভগৱন্তৰে আৰু জীৱৰ কল্যাণৰ কাৰণে বসুদেৱ দৈৱকীয় 12,000 বছৰ তপ কৰি প্ৰভু ভগৱন্ত পুত্ৰ হিচাপে এই পৃথিৱীলৈ আনি জীৱৰ কল্যাণৰ কাৰণে, কৃষ্ণ জীৱৰ কল্যাণৰ কাৰণে, যদি জীৱৰ কল্যাণৰ কাৰণে যদি প্ৰভু ভগৱন্তক দুগৰাকী লগ লাগি আনিলে, যে আমাৰ কি আনন্দ আছে আজি? আমাৰ আনন্দটো কি? ভগৱন্ত জন্ম হৈছে, আমাৰ আনন্দ কি? যে আমাৰ আনন্দ হৈছে যে কৃষ্ণৰ কথা শ্ৰৱণ কৰা, কৃষ্ণ, এইটো হৈছে আমাৰ আনন্দ। তাৰমানে আজি আমি দোষোদিশ কৰ্মবিলাকৰ পৰা আমি হাত এৰাই চলি আজি প্ৰভু ভগৱন্তৰ গুণান কীৰ্তন আমি অকণমান আজি শ্ৰৱণ কৰিম। এই শ্ৰৱণটোৱে হৈছে আমাৰ আনন্দ। দৈৱকীৰ গৰ্ভে আখি ভৈলন্ত বেকত, চন্দ্ৰ যেন প্ৰকাশন্ত্ৰ পূৰ্বৰ দিশত, কমল লোচন চাৰি ভুজে অস্ত্ৰ, কণ্ঠত কৌস্তভ শুভে, গাৱে পীত বস্ত্ৰ, অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি, তাৰে ৰশ্মি কেশয় দেখিছি কিমিকি, মকৰ কুণ্ডলে সুমন দিত দুই কৰ্ণ,
সুন্দৰ শৰীৰ মেঘ সমশ্যাম বৰ্ণ এতিয়া চাওক দৈৱকীৰ গৰ্ভে আখি ভৈলন্ত বেকত চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত। আমি আটাইতকৈ কোন মাহত কি পূৰ্ণিমাহক প্ৰশংসা কৰা যায় বাৰু? আমি শৰৎকালৰ পূৰ্ণিমা দিনাখন নহয়নে প্ৰভু? শৰৎকালৰ পূৰ্ণিমা দিনাখনক আমি প্ৰশংসা কৰা যায় কৃষ্ণ। কাতি মাহৰ শৰৎকাল যেতিয়া মানে পূৰ্ব দিশত যেতিয়া আপোনাৰ সুন্দৰভাৱে যেতিয়া জোনটো ওলাই আহিব, কোনো মানে নিবিড়ভাৱে কোনো তাত বাধা বিঘিনি নাই, সেই শৰৎকালৰ ৰাতিটোক আমি সকলোৱে আমি মানে অপেক্ষা কৰি থাকোঁ। শৰৎকাল শব্দ আনন্দৰ। গতিকে আজি যেনেকৈ প্ৰভু ভগৱন্তৰ তেওঁ সেই দৈৱকী গৰ্ভত জন্ম হোৱাৰ লগে লগে আজি কি হৈছে, গোটেই সমগ্ৰ মানে জীৱসমূহ নদ নদীকে কেন্দ্ৰ কৰি সকলোৰে আনন্দত সীমা নোহোৱা হৈছে। আৰু ভোমোৰাসকলেও তেওঁলোক জয়গান গাই তেওঁলোকে আনন্দৰে গাই তেওঁলোক ফুলৰ ৰস খাই আছে। এইকাৰণে আমাৰ এটা ইয়াত পদ এটা লিখি থৈ গৈছে, আপোনালোকে মন কৰিব যে আমাৰ দামোদৰদেৱৰ শিষ্যৰ অথচ গোপাল চৰণ মানে ভক্তদেৱে এটা লিখিছে যে জয় জয় কৃষ্ণ দেৱ দামোদৰ, তাতে আছে পদ্ম ফুলি, ভকত ভোমোৰাই গুঞ্জৰি গুঞ্জৰি জয় কৃষ্ণ কৃষ্ণ বুলি। কৃষ্ণ আমাক সুন্দৰভাৱে মানে ভক্তদেৱে এইটো লিখি থৈ দিছে। গতিকে এতিয়া কি কৰিলে, সকলো নদ নদী সাগৰকে কেন্দ্ৰ কৰি চৰাই চিকুটিৰ পৰা ইত্যাদি জীৱসমূহ মানে সকলো আনন্দত সীমা নোহোৱা হৈছিল। কিয় নোহোৱা হৈছিল? চৰাইবিলাকৰ ভয় কাৰ কাৰণে? চৰাইবিলাকৰ ভয় হৈ আছে ব্যাধৰ কাৰণে। কৃষ্ণ। আমাৰ নৰসকলৰ ভয় কাৰ কাৰণে হৈ আছে? আমাৰ নৰসকলৰ ভয় হৈছে 64টা ৰোগৰ কাৰণে। কৃষ্ণ। আমাৰ মানে নৰসকলৰ এটাই ভয় মানে আপোনাৰ কি, মৃত্যুৰ এটাই ভয়, কি ৰোগ। কৃষ্ণ। ৰোগটোৰ কাৰণে ৰোগ হোৱাৰ লগে লগে কোনো এটা ৰোগীয়ে সি কোৱা নাই যে মই চিভিললৈ নাযাওঁ, ইয়াতে মৰোঁ যদি ইয়াতে মৰিম, তেওঁ নাযাওঁ কয়নে বাৰু? আমি বাচিবলৈ যত্ন কৰে। এতিয়া এই যিসকল জীৱসমূহ কৃষ্ণ জন্ম হোৱাৰ লগে লগে কৈছে ভগৱন্ত যেতিয়া পৃথিৱীত জন্ম হ'ল, ৰোগ ব্যাধি মাৰি মকত একো নাথাকিব। এতিয়া আমি আনন্দত আমি সুকলমে জীৱন যাপন কৰিব পাৰিম। এই তত্ত্ব এতিয়া ক'লে আপোনাৰ যে কণ্ঠত কৌস্তুভ শুভে গাৱে পীত বস্ত্ৰ, কৌষ্ঠৱ মণি ভগৱন্তৰ কণ্ঠত আছে, যাৰ 12 সূৰ্যৰ পোহৰ কৌষ্ঠৱ মুনি প্ৰভু ভগৱন্তৰ কণ্ঠত আছে। কৌষ্ঠৱ মুনি শব্দৰ অৰ্থটোৰে হৈছে কি, শুদ্ধ জীৱৰে হৈছে কৌষ্ঠৱ মুনি। কৃষ্ণ। আমি জীৱসমূহ ভগৱন্তৰ কণ্ঠীমালাৰ দৰে লৈ আছোঁ। আৰু তেতিয়া ক'লে গুৰুসকল, তেতিয়া ক'লে যে আপোনাৰ শুভে গাৱে পীত বস্ত্ৰ অন্ত সুন্দৰভাৱে পাটৰ বস্ত্ৰ পিন্ধি প্ৰভু ভগৱন্তৰে আনন্দভাৱে তেওঁ মানে বিৰাজমান হৈছে। আৰু তেতিয়া ক'লে অমূল্য কিৰীতি ৰত্ন গলে পাৱে জিকি। অমূল্য ৰত্ন কিৰীতি শব্দৰ অৰ্থ হৈছে মানে কি, প্ৰেম। প্ৰেমানন্দে আনন্দে মহানন্দে কৰতালি দিয়া নাছে হৰিগুণ গায়ানন্দে। কিৰীতি শব্দৰ অৰ্থ হৈছে প্ৰেম। প্ৰেমানন্দৰ লগত আপোনাৰ কি হৈছে, সেই সোণৰ মুকুতা খুব সুন্দৰভাৱে মাথাত ধৰি আছে, যাতে ভকতে তালৈকে যাতে চকু পৰে। এতিয়া ক'লে গুৰুসকল কেৰু কংকনে কৰে কৰত দীপিতি, পাদ পদ্ম দুখানি দেখন্তে টিপিতি। প্ৰভু ভগৱন্তৰ চৰণৰ মাহাত্যটো আমি গম নাপাওঁ, ভকতে গম নাপাওঁ, বৈষ্ণৱে গম নাপাওঁ, কিন্তু প্ৰভু ভগৱন্তৰ চৰণৰ তাৎপৰ্যটো গম পায় একমাত্ৰ বসুমতীয়ে গম পায়। কৃষ্ণ। বসুমতীয়েহে গম পায়। এতিয়া বসুমতীয়ে কেনেকৈ গম পায়? কাৰণ ভগৱন্তৰ চৰণত 5জন দেৱতা সোমাই আছে। এইকাৰণে কৈছে যে ভগৱন্তক পুজিলে আনৰ দেৱক পুজিব নালাগে, ভাগৱতত দি দিলে। গতিকে ভগৱন্তৰ পদত
5জন দেৱতা সোমাই আছে। ধ্বজ, বজ, যৱ, অংকুশ, পংকজ। ধ্বজত আছে ৰুদ্ৰ, যৱত আছে আপোনাৰ নাৰদ, কোনোবাই ইন্দ্ৰ বজ্ৰপাতৰ কথাও কয়, ইন্দ্ৰ বজ্ৰপাতৰ কথাও কয় কোনো লোকে। গতিকে তাত আছে কি বজত নাৰদ, যৱত লক্ষী। এতিয়া সেই ধানটো নোহোৱা হ'ল, আগতে জপ ধান এটা আছিল নহয়, জপ ধান আছিলে। গতিকে যৱত লক্ষী মানে অংকুশত ব্ৰহ্মা। অংকুশ মানে কি? অংকুশ মানে এডাল শুং। লাৰু গছত যেনেকৈ শুংডালে যেনেকৈ ধৰি বেগাই যায়, গতিকে অংকুশ শব্দৰ অৰ্থ হৈছে জ্ঞান। জ্ঞানৰ মাধ্যমেহে আমি কৰ্মত আগবাঢ়িব লাগে। আৰু কেতিয়াবা জ্ঞানৰ যদি মাধ্যমটোক আমি যদি হেৰো কৰোঁ, যদি কৰ্মতে আগবাঢ়োঁ, তেতিয়া আমাৰ কি হয়? বিকৰ্ম হৈ পৰে। তেতিয়া তাৰমানে আমাৰ কামটো ভাল নহয়। জ্ঞানক সুধি কৰ্ম কৰিলে আপুনি তাত ফলগতি লাভ কৰিব পাৰিব। আৰু তেতিয়া ক'লে পংকজত মানে কোন আছে? ইন্দ্ৰ। গতিকে এই 5জন দেৱতাৰে মানে আপোনাৰ প্ৰভু ভগৱন্তৰ চিহ্নত আছে। আৰু এই চিহ্নকণ সদায় পৃথিৱীত তেওঁ আই বসুমতী মাতৃয়ে সদায় তেওঁ প্ৰভু ভগৱন্তৰ চৰণত সেৱা কৰি আছে। আমি দেখোন নাই। আমি বয়সেও বুঢ়া কৰিছে, চিন্তায়ো বুঢ়া কৰিছে, খাদ্যৰ পৰাও বুঢ়া হৈছোঁ ধৰ। কিন্তু বুঢ়া হৈছোঁ, বুঢ়া হ'লোৱে এই বুলিহে কৈছোঁ আমি। কিন্তু বুঢ়া যদি হৈছোঁ বুলি মই জানিছোঁ, কিন্তু বুঢ়া অৱস্থাত কি কৰিব লাগিব এইটোও জনাটো উচিত। কৃষ্ণ এইটোও জনা উচিত। কিন্তু আমি বুঢ়া হৈছোঁ দিয়ক আৰু কি কৰিব আৰু, কোনদিনাখন নিয়ে আৰু এনেকৈ কোৱা হয় আৰু নহয় জানো? হয়নে? গতিকে বুঢ়া হৈছোঁ বুলি যেতিয়া আমি জানিছোঁ, কোনদিনাখন নিয়ে বুলি যদি কৈছোঁ, নিবৰ কাৰণে আকৌ ভগৱন্তক মাতিব লাগিব নহয়। এতিয়া আমাক নিবৰ কাৰণে ভগৱন্তক মাতিব লাগিব যে প্ৰভু আহক। সৰুটি কালৰ পৰা বয়সলৈকে যিখিনি কৰ্ম কৰিলোঁ তাতে ভুল কুটি হ'ব পাৰে প্ৰভু। এতিয়া পাৰ্থিৱ জগতত আৰু থাকিবলৈ মন নাই। কাৰণ যে ভগৱন্তই প্ৰশ্ন কৰিছে বোলে, কাৰণ বোলে যিমান দিন জীয়াই থাকিম সিমান দিন বিষত থাকিব লাগিব আৰু পাপ কিছুমান হ'ব। গতিকে যোৱাই ভাল আৰু কৃষ্ণ। এইটোতো নকওঁ, জীয়াই থাকিবলৈ ইচ্ছা কৰোঁ। গতিকে এই তত্ত্বটো আমাক আনি শেষলৈ আমি আহিছোঁ। তেতিয়া ক'লে শৰীৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত, অদ্ভুত বালক দেৱগণে দেখিলন্ত। অদ্ভুত বালক দেখিছে কৃষ্ণ। ৰত্নময় নুপুৰে তে আছে ঘোষ, যাক মনে ধৰি পাৱে ভকতে সন্তোষ। শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত, অদ্ভুত বালক বসু দেৱে দেখিলন্ত্ৰ। মুহুৰ গৃহত জিলা নাৰায়ণ, পৰম বিস্ময় ভৈল তব ধনয়ন। মিলিল সম্ভৱতী উল্লাসিল প্ৰাণ, আঠে বেঠে শপতে কৰিলা মনে স্নান। কৃষ্ণৰ জন্মত পাইলা মহানন্দক, অযুতেক ধেনু মানে দিলা ব্ৰাহ্মণক। কৃষ্ণ এতিয়া হয় 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 আহক, হয় হয় আহক। অঁ ভাল ভাল কৃষ্ণ জন্ম হ'ল, হ'ল হয়। কৃষ্ণ জন্ম হ'ল, হয় হয় হয়। কৃষ্ণ
তেওঁ অজনিকা এতিয়া তেওঁৰ এটা বাপেক আছে নহয় হয় সেই বাপেকজন কোন আছিল যেনে বসুদেৱৰ পুতেক হ'ল কৃষ্ণ হয় আৰু কৃষ্ণ পুতেক উধাবলৈকে যাবগৈ অলপ বহল হয় কিন্তু এতিয়া ঠাইতে ৰাখি দিয়ক হয় যে কৃষ্ণৰ বাপেক কোন এতিয়া চাওক আজি যদি আমি ভাগৱতৰ উল্লেখ মতে আমি যদি চাওঁ তেতিয়াহ'লে পোনে পোনে ভাগৱতে প্ৰকাশ কৰি গৈছে যে কৃষ্ণৰ বাপেক হ'ল বসুদেৱ কৃষ্ণৰ বাপেক বসুদেৱ আমি যদি ভাগৱতৰ মতে সতি যদি যাওঁ আচ্ছা আৰু যদি আমি সেই অনন্ত দিশলৈ যদি যাওঁ তেতিয়াহ'লে অনন্ত দিশলৈকে যেতিয়া অনন্তই হৈছে কৃষ্ণ তেতিয়াহ'লে বসুদেৱৰ বাপেকৰ নামটো কি এতিয়া সেইটো আপুনি কওক তে যদি কৃষ্ণৰ যদি বাপেক যদি বসুদেৱ হৈছে নহয় জানো বাৰু তেতিয়াহ'লে বসুদেৱৰ বাপকৰ নাম কি তেতিয়াহ'লে আমি আপোনাৰ লগত আলোচনা এইটোৱে কৰিব লাগিব যে বসুদেৱৰ ভাই ককায়েক 10জন 10জনৰ ভিতৰত বসুদেৱ হ'ল ডাঙৰ বসুদেৱৰ ভনীয়েক হ'ল 5গৰাকী 5গৰাকীৰ ভিতৰত কুন্তীয়ে ডাঙৰ গতিকে বসুদেৱৰ পিতৃ নাম হ'ল সুৰক্ষেন পুত্ৰ হ'ল বসুদেৱ 12 বছৰ পৃথিৱীত বৰষুণ নাছিল তেতিয়াহ'লে অকণমান 12 বছৰ পৃথিৱীত বৰষুণ নাছিল কৃষ্ণ যেতিয়া কৃষ্ণ জয় জগন্নাথ জয় কৃষ্ণ 12 বছৰ বৰষুণ নাছিল যেতিয়া সুৰক্ষেনৰ বীৰ্য দ্বাৰাই মায়াৰ গৰ্ভত যেতিয়া আপোনাৰ বসুদেৱ জন্ম হ'ল বসুদেৱ জন্ম হোৱাৰ লগে লগে গোটেই মানে অন্ধকাৰ গুচি পোহৰ হৈ গ'ল মাৰিকা হয় গৰ্ভত হয় আচ্ছা মই কথাটো ভাগা পাকাহে কৈছোঁ হয় 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 আমি যোৱাকালি হয় হয় শাস্ত্ৰৰ ভাগত পালোঁ হয় 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 দেৱমণিৰ পৰা তেওঁলোকে আবিৰ্ভূত হোৱা বুলি কৈছে নাই আপুনি হেৰিত চাব কৃষ্ণৰ জন্মৰ কাহিনীত 10ম কথা ভাগৱতত আপুনি চাব যে বসুদেৱৰ বাপকৰ নাম সুৰক্ষেন সেইটো হয় হয়নে পুৰাখনৰ বাপেক আচ্ছা কাৰণ বাপেক নোহোৱাকৈ কোনো বস্তু জন্ম হ'ব নোৱাৰে আপুনি বহুতলৈ খেপি আছে আপুনি ধৰক আকৌ সুৰক্ষেনৰ বাপকৰ নাম বিচাৰিলে নহয় জানো বাৰু এনেকৈ গৈ ধৰক আপোনাৰ আমি 14 পুৰুষলৈ যাব লাগিব এই চন্দ্ৰবংশৰ এটা পৰিয়াল থাকিব লাগিব গতিকে আমি বহুত যাব লাগিব গতিকে আপুনি যিটো বুজিছে আমি ঠাইতে আপোনাক কৈ থৈ দিছোঁ যে আপুনি বসুদেৱৰ বাপকৰ নাম সুধিছে নাম কি ন বসুদেৱৰ বাপকৰ নাম হ'ল সুৰক্ষেনৰ পুত্ৰ হ'ল বসুদেৱৰ পুত্ৰ হ'ল কৃষ্ণৰ পুত্ৰ হ'ল কোন পদুম হয়নে বাৰু গুৰুসকল পদুম গতিকে আমি আকৌ মানে সেই অনন্ত ধামলৈ চন্দ্ৰবংশলৈ নাযাওঁ চন্দ্ৰবংশ যদি যাবলগীয়া হ'লে হিৰণ্যাক্ষ বুলি ক'ব লাগিব আপোনাৰ কৃষ্ণৰ অনন্ত বাপকৰ নাম কৃষ্ণ হিৰণ্যাক্ষ গৰ্ভ বুলি ক'ব লাগিব আপোনাৰ ধৰক আপোনাক এটা কথা ক'লোঁ যে গীতাত গুৰুসকলে পাইছে কুন্তী আচল নামটো কি কুন্তী বসুদেৱৰ বনীয়েক কুন্তী আচল নামটো কি আপোনালোকে পাইছে কিন্তু এজন মানুহে 5টা উপাধি পায় এটা গিলাচে 5টা উপাধি পায় কৰ্ম অনুসাৰে এইটো কি বোলে পানী গিলাচটো আনা ইয়াত যদি গাখীৰ দিয়া হয় তেতিয়া কি হ'ব বোলে গাখীৰ গিলাচটো আনা ইয়াত যদি চাউল দিয়া হয় তেতিয়া কি হ'ব হয়নে বোলে ইয়াত যদি মৌ থৈ দিয়া হয় বোলে মৌ গিলাচটো আনা মানুহ এটাই কিন্তু কৰ্মত 5টা নাম পাই আছে কৃষ্ণ দেই বাৰু কৰ্মত 5টা নাম গতিকে এতিয়া আমি সকলোৱে শাস্ত্ৰখন শুনি আছে গীতাখন শুনি আছে গীতাত উল্লেখ আছে কুন্তী নাম আচল নাম কি নাম কুন্তী আচল নাম হ'ল পিঠা কৃষ্ণ পিঠা শব্দ এটা পাই গৈছেনে নাই আপোনালোকে কেতিয়াবা গীতাত দৈৱকীৰ নামটো দৈৱকীয়ে কিন্তু যশোদাৰ নামটো দৈৱকী এতিয়া শুনক যশোদাৰ নামটো যদি আমি পূৰ্বজন্মত চাওঁ তেতিয়াহ'লে তেওঁৰ নাম দিতি আৰু অদিতি
অদিতি হ'ল দেৱমাতৃ, দিতি হ'ল দৈত্য মাতৃ, গতিকে ৰোহিণী হ'ল দিতি কৃষ্ণ পূৰ্বজন্মত যদি যাওঁ। হৈছে? ঠিক আছে। কৃষ্ণ প্ৰভু হয় মই গৈ চলাই থাকোঁতে আমাৰ কাণত গণ্ডগোল শব্দ এটা হয় 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 আছে মই হয় হয় কৈ গ'ল আপুনি হয় হয় জবত লক্ষ্মী জবত লক্ষী হয় হয় অৰ্থাৎ জবধান নহয় জবধান তৰষাৰ কৈছিল যে আজিকালি আমাৰ মানুহৰ ঘৰত বা গৃহত নাথাকে নাথাকে। চিনি নাপায় হয় আমাৰ এখিনি ভকতে চিনি পায় নে নাপায় ভকতলৈ আনিছোঁ মই বস্তুটো জবধানটো দেখিছেনে মণ্ডল আপুনি দেখিছেনে জব তেখেতে কৈ গৈছিল জবধানৰ লক্ষ্মী জগত লক্ষী জবধান চিনি পোৱা নাই জবধানটো চিনি পোৱা নাই নহয় নহয় বিশ্ব বস্তু নহয় মোৰ গৃহত আছে মই সেইকাৰণে প্ৰশ্ন কৰা নাই কোন ঘৰত ৰাখিছোঁ মই এতিয়া মৰিগাঁৱত বিচাৰিলে দোকানত মৰিগাঁৱে দিব কিন্তু বিশ্ব বস্তু কেনেকৈ মই তেতিয়া এইটো ক'ব লাগিব যে আমি এইটো খেতি কৰা নাই বা আমি এইটো খেতি দেখা নহ'লে পইচা পাই ফোন নহয় হয়নে এইটো বস্তুটো কিবা কোনোবাই দেখিছেনে সেইটোহে শুনিব বিচাৰিছোঁ বেলেগ একো হৈছে বাৰু ভাইটি কৃষ্ণ হওক বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি কৰিবে লাগিলা স্তুতি কীৰ্তঞ্জলি কৰি জানিলো খাই খাতে তুমি পুৰুষ পুৰাণ নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান তুমি সে কেৱলে সংসাৰ হবে মায়াময় তোমাতে সে সন্দেহ সৃষ্টি স্থিতি লয় ব্ৰহ্মৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি ৰুদ্ৰৰূপে নিয়াসবে জগত সংহৰি সন্দিবাক লাগি পিঠি বীৰ মহাভাৰ মুহুৰ গৃহত আশী ভৈলা অৱতাৰ এতিয়া গুৰুসকল আমাৰ পদটোলৈ সকলোৱে লক্ষ্য ৰাখক এতিয়া ইয়াত ক'লে আঠে বেঠে শপতে কৰিলা মনে স্নান এতিয়া মিলিল সভম আতি উলাসিল প্ৰাণ আঠে বেঠে শপতে কৰিলা মনে স্নান এতিয়া স্নান আমাৰ কেইপ্ৰকাৰ এইটো আমি জানিব লাগিব স্নান হ'ল আমাৰ আপোনাৰ 7 প্ৰকাৰ স্নান কিন্তু আমি কোনটো স্নান কৰি আছোঁ 7 প্ৰকাৰ স্নানৰ ভিতৰত আমি দেৱ স্নান কৰিছোঁনে নে আমি বৰুণ স্নান কৰিছোঁনে নে আমি জল স্নান কৰিছোঁনে নে আমি সমৃদ্ধিম স্নান কৰিছোঁ গতিকে আমি এতিয়া কি কৰিছোঁ আৰু তাৰপিছত কোনোবাই আকৌ মনে স্নান কৰে ইয়াত ক'লে নহয় নামে গংগা জল বৈ আছে হৃদয়ৰ মাজে আমিতো গাই থাকোঁ নহয় জানো বাৰু কোনোবাই আকৌ মনতে স্নান কৰি আছে দেই আমি আকৌ আপোনাৰ ক'ত স্নান কৰিছোঁ আমি বৰুণ স্নান কৰি আছোঁ আমি কেতিয়াবা দমকলত স্নান কৰিছোঁ কেতিয়াবা আকৌ আপোনাৰ আমি পুখুৰীতে স্নান কৰিছোঁ কেতিয়াবা আকৌ বিলত স্নান কৰিছোঁ এইটো কয় বৰুণ স্নান আমি বৰুণ স্নানহে কৰিছোঁ আৰু তেতিয়া কি কৰিছে আকৌ কোনোবাই আকৌ দেৱ স্নান কৰিছে দেৱ স্নানটো কোনোবাই বৰষুণতে আছে বৰষুণত তিতি ভগৱন্ত উপাসনা কৰিছে কোনোবাই আকৌ কৈছে আকৌ নহয় মনৰ স্নান কৰিছে মনৰ মানে কি নামে গংগা জল যিয়ে প্ৰভু ভগৱন্তক সদায় আৰাধনা কৰিছে সি গংগা স্নান হৈ আছে কৃষ্ণ ভগৱন্তৰ নাম যিজনে অহৰহে তেওঁ অন্তৰত জাগৰণ কৰি ৰাখি আছে সেইজনে তেওঁ প্ৰভু ভগৱন্তৰ নামেই স্নান হৈ আছে
দেই গুৰুসকল, নাম চিনা। গতিকে এইকাৰণে এতিয়া তাৰপিছত কি ক'লে যে কৃষ্ণ জন্ম পাইলা মহা আনন্দক যতেক ধেনু মানে দিলা ব্ৰাহ্মণক। তে ব্ৰাহ্মণসকলক ধেনু দান দিলে, কিয় দিলে? যে মুখত ব্ৰাহ্মণ, বাহুত ক্ষত্ৰিয়, উৰুত বৈশ্য, ভৰিত শূদ্ৰ। এতিয়া বামুণে পূজা কৰি তেওঁ ভগৱন্তক লাভ কৰিব। আমি কি কৰিম এতিয়া? কৃষ্ণ এই ধেনুবিলাক যে ব্ৰাহ্মণক দিলে, ব্ৰাহ্মণে সেই ধেনুবিলাকৰ পৰা তেওঁলোকৰ সন্তান হ'ব। সন্তান হোৱাৰ পিছত সেই গাখীৰখিনি খীৰাই আজি সেই যজ্ঞ ভূমিত সেই গাখীৰ দান দিব, ভগৱন্তক যজ্ঞ কৰিব। বেদ মন্ত্ৰৰ দ্বাৰাই ব্ৰাহ্মণসকলে ভগৱন্তক যজ্ঞ কৰিব। আমি কি কৰিম এতিয়া? আমি কি যজ্ঞ কৰিম এতিয়া? আমিওতো তৰিব লাগিব, তেওঁ পূজা দি তৰিব। আমি কি কৰিম? আমি খাই তৰিম নেকি? এতিয়া আমি তৰিব লাগিব কি? আমি তৰিব লাগিব নামেৰে কৃষ্ণ। দেই গুৰুসকল, আমি নামেৰে তৰিব লাগিব। সেইকাৰণে নামক শ্ৰেষ্ঠ কৰিছে। কাৰণ ব্ৰাহ্মণ ক্ষত্ৰিয়, শূদ্ৰ বৈশ্য, আমি শূদ্ৰ জাতি, ভগৱন্তৰ সেৱক। ভগৱন্তৰ সেৱকৰ হেতুকে আমাক জন্ম কৰিছে। গতিকে ব্ৰাহ্মণক সহায় কোনে কৰিছে? ব্ৰাহ্মণক সহায় কৰিছে ক্ষত্ৰিয়কে। ক্ষত্ৰিয়কক সহায় কৰিছে কোনে? বৈশ্যৰে। বৈশ্যক সহায় কৰিছে কোনে? শূদ্ৰৰে, কৃষ্ণ। গতিকে এইকাৰণে তেওঁলোক মানে কি কৰিলে? ধেনু দান দিলে ব্ৰাহ্মণসকলক। সেই ব্ৰাহ্মণসকলে কি কৰিলে? তেওঁলোকে ভগৱন্তক যজ্ঞ দিলে। কিন্তু আজিৰ যজ্ঞত কি হৈছে জানে? আমাৰ যজ্ঞ হ'ল বহু ধৰণৰ। কোনোবা নাম যজ্ঞ, কোনোবা দান যজ্ঞ, কোনোবাই আপোনাৰ মৎস্য যজ্ঞ, কোনোবাই আপোনাৰ দেৱ যজ্ঞ। এতিয়া যজ্ঞৰ ভিতৰত আপোনাৰ আহিল কি? এতিয়া চাওক, আমাৰ সৰ্বসাধাৰণতে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাসকলৰ যজ্ঞ নাই, বৈৰাগ ধৰ্ম পালন কৰাসকলৰ যজ্ঞ নাই, আৰু মুনিসকলৰ যজ্ঞ নাই। তাৰমানে 4 আশ্ৰম না? ব্ৰহ্মচৰ্য, সন্ন্যাস, বানপ্ৰস্থ, এই 3টা যজ্ঞ নাই। কিন্তু যজ্ঞ আছে আমাৰ ভাইটি গৃহস্থৰ। গৃহস্থৰ যজ্ঞ আছে। গতিকে গৃহস্থই সদায় দিনে যজ্ঞ দিলেও কোনো অসুবিধা নাই, দিনে যজ্ঞ দিব পাৰে। কিন্তু আমি কি কৰোঁ জানেনে? সেই যজ্ঞ কৰিলেও কেতিয়াবা আমি তাৰ পৰা ফলগতি হ'ব নোৱাৰোঁ। এইটো কাৰণে নোৱাৰোঁ, ভগৱন্তই শুদ্ধ বস্তু বিচাৰিছে, ভগৱন্তই নিকা বস্তু বিচাৰিছে। তে আমি শুদ্ধ বস্তু দিছোঁনে যজ্ঞত? তে 1 লিটাৰ ঘিউৰ দাম 1000 টকা, 1 লিটাৰ ঘিউৰ দাম 500 টকা। কোনটো ব্যৱহাৰ কৰিব আপুনি? কৃষ্ণ। 1000টো ব্যৱহাৰ কৰিব যজ্ঞত নে 500টো ব্যৱহাৰ কৰিব? 500 টকাটো যদি আপুনি যজ্ঞত ব্যৱহাৰ কৰিছে, নকলি আপোনাৰ কৃষ্ণ, আপুনি ঠগা নাই নে ঈশ্বৰক? তাৰমানে এতিয়া দোকানত আপুনি যাব, এই 1 লিটাৰ বোলে এইটো ভাল ঘিউ, বোলে এইটো কিমান, বোলে 1000, এইটো বোলে এইটো 500, এইটো কি কৰিব? বোলে এইটো যজ্ঞ দিব। এইটো আকৌ কি? বোলে এইটো খাব, ভালটো খাওক, ভাল ঘিউ খাওক। যজ্ঞত বোলে এইটো তাৰ ভিতৰত যদি নহয়, বোলে কিবা এটা তেল দি, ঘিউ কমিলে কিবা এটা যোগ দি পেলাই তাত ঘিউটো জ্বলাই দিব। দেই ভাই, আমি তাত হেৰি বস্তু দিয়া নাইনে? ভেজাল বস্তু দিয়া নাইনে? তে ভেজাল বস্তু দিলে ভগৱন্তক পাবনে? আৰে ভাই, 2 টকা সহজাক উচিত বস্তু দি ভগৱন্তক পূজা কৰা, যজ্ঞ কৰা, তেতিয়া তাৰ পৰা ফল আহিব। দেই ভাইটি, ফল আহিব এই যজ্ঞ। এতিয়া শেষলৈ আহিছোঁ বাৰু, যাওক যে এই সকলোৱে দেৱতাসকলে একগোট হৈ প্ৰভু ভগৱান নিৰঞ্জনৰ কামনা কৰি সকলো মায়াৰ পৰা নিবাৰণ হ'বৰ কাৰণে এতিয়া কৈছে ব্ৰহ্মা ৰূপে সজা পালা বিষ্ণু ৰূপে। ব্ৰহ্মা হিচাপে তেওঁ কি কৰিলে? যে ব্ৰহ্মা হিচাপে সৃষ্টি কৰিছে আৰু বিষ্ণু হিচাপে পালন কৰিছে। তেতিয়াহ'লে আমি প্ৰত্যেকে ব্ৰহ্মা। আমি কোনটো বয়সত আমি ব্ৰহ্মা উপাধি পাইছিলোঁ? কৃষ্ণ। আমি কোনটো বয়সত ব্ৰহ্মা উপাধি পাই আমি সৃষ্টি কাৰ্যত আমি আগবাঢ়ি গৈছোঁ?
এতিয়া সৃষ্টি যেতিয়া ব্ৰহ্মা যেতিয়া সৃষ্টি কাৰ্য শেষ হৈ গ'ল, সেই সৃষ্টিসকলক পালন কৰিবৰ কাৰণে বিষ্ণু দায়িত্ব কৰিল কৃষ্ণ। আমি কোনখিনি সময়ত বিষ্ণু দায়িত্ব দিছোঁ আৰু সংহাৰণ হ'ল ৰুদ্ৰ অথচ মহাদেৱ। এতিয়া কোনখিনি সময়ত আমি সংহাৰণ ৰূপ ল'ব লাগে, এই কথাটো আমি ভালকৈ বুজিব লাগিব। আমি যৌৱন কালটোৱে হ'ল আমাৰ ব্ৰহ্মা কৃষ্ণ, যিটো যৌৱন কাল সেই কালটো হৈছে ব্ৰহ্মা। যৌৱন কালৰ পৰা যেতিয়া ভাটি দি যেতিয়া আমাৰ মধ্যকাল পৰিব, তে মধ্যকাল পৰাৰ লগে লগে তেতিয়া আমাৰ হ'ল বিষ্ণু। আমি পালন কৰিব লাগিব। ল'ৰা ছোৱালী জন্ম দিছোঁ গুৰুসকল, ল'ৰা ছোৱালীক পালন কৰিলোঁ, কিন্তু ল'ৰা ছোৱালীক জন্ম দি পালনহে কৰিছোঁ, কিন্তু শিক্ষা দিয়া নহ'ল কৃষ্ণ। ল'ৰা ছোৱালী জন্ম কৰিলোঁ, কিন্তু ল'ৰা ছোৱালীক শিক্ষা দিয়া নহ'ল। কি শিক্ষা দিয়া নহ'ল? দৈবিক শিক্ষা দিয়া নহ'ল। কিন্তু আজিকালি যিটো যুগত, এই যুগত 5টা শিক্ষা প্ৰয়োজন হৈছে। কাৰণ একেবাৰে যদি আপুনি অশিক্ষিত কৰি ৰাখে তেতিয়াও চলিব নোৱাৰিব। যদি কোনো ল'ৰা ছোৱালীক যদি অশিক্ষিত হৈ গৈছে, সি জীৱনত চলাৰ পথ অন্ধ হৈ গৈছে। কিন্তু ল'ৰা ছোৱালীক উচ্চ শ্ৰেণীৰ শিক্ষা দিয়াৰ বাদেও তাৰ বাহিৰে গুৰু শিক্ষা দিব লাগিব। গুৰু শিক্ষা, উচ্চ শিক্ষা, গুৰু শিক্ষা। গুৰু শিক্ষাৰ পৰা কি হৈছে? পিতৃ মাতৃ শিক্ষা, পিতৃ মাতৃ ভক্তি শিক্ষাৰ পৰা অতিথি শিক্ষা। গতিকে এই এটা জ্ঞান আমি দিব লাগিব। আমিতো ল'ৰা ছোৱালীক দিয়া নাই। উচ্চ শিক্ষা লাভ কৰিছে, বেলেগত আছে। উচ্চ শিক্ষা লাভ নকৰিলেও আজিকালি কি হৈছে? পিতৃ মাতৃক নামানা হৈ গ'ল, পিতৃ মাতৃক অৱজ্ঞা কৰা হ'ল, পিতৃ মাতৃক পোহপালন নিদিয়ে। কিয় নিদিয়ে? এইটো 1 নম্বৰতে ভুল হৈছে আমাৰ অভিভাৱকসকলৰ, পিতৃ মাতৃসকলৰ ভুল হৈছে। আমি তেওঁক উচ্চ শিক্ষাটোহে দিলোঁ, কিন্তু মানৱ যিটো সেৱা, ভক্তি যিটো সেৱা, গুৰু গৃহৰ যিটো ভক্তি আমিতো দিয়া নাই। ছোৱালী আনালৈকে ভকত হ'ব নাযায়গৈ। ল'ৰা ছোৱালী জন্ম হোৱালৈকে তেওঁ বিয়াখনে নহয়। বাদ দিয়ক, মোবাইলৰ কথাটো বাদ দিয়ক, বিয়াৰ ল'ৰা ছোৱালী জন্ম হৈ গ'ল, তেওঁ আপোনাৰ কি হৈ গ'ল? বিয়াখন নহয়। তেতিয়াহ'লে অবিয়াই সন্তানে কিবা ভাল হ'ব পাৰিব নেকি? কৃষ্ণ মন কৰক, অবিয়াই সন্তানে কেতিয়াও ভাল হ'ব নোৱাৰে। কিন্তু শিক্ষাটো আমাৰ দিয়াটো ভুল হয়। গতিকে এইখিনি সময়ত হ'ল আপোনাৰ কি? ৰুদ্ৰ সংহাৰণ। তেতিয়া আমাৰ খং উঠিছে, ল'ৰা ছোৱালীয়ে নামানে, খং উঠিছে, দা কটাই হাতত উঠিছে, লাখুটি হাতত উঠিছে। উঠাৰ লগে লগে 10জনে দেখিছে এইটো ভকত চাই বোলে হাতত লাখুটি উঠিল, বোলে হাতত দা উঠিল, বোলে কিয়? বোলে পুতেকখনে নামানে। কিয় নামানে? তাৰ ভুল একমাত্ৰ হ'ল পিতৃৰ ভুলৰ কাৰণে। আজি পিতৃৰ ভুলৰ কাৰণে ল'ৰা ছোৱালী বেয়া হ'ল। ল'ৰা ছোৱালী বেয়া হোৱাৰ হেতুকে এতিয়া বাপকে শাসন কৰিবলৈ গ'লে কিন্তু শাসন নহয়। গতিকে এতিয়া আহিছে সেইকাৰণে সন্ধিবাক লাগি পৃথিৱীৰ মহাভাৰ, মুহুৰ গৃহত আশী ভৰিলা অৱতাৰ। গতিকে পৃথিৱী এইবিলাক মাৰি মৰকত, এইবিলাক হৈছে আমাৰ মাৰি মৰকত। ক'ত মাৰি মৰকত আছে? ল'ৰা ছোৱালীয়ে যদি বাপকৰ কথা নুশুনে, তিৰোতাই যদি গিৰিয়েকৰ কথা নুশুনে, গিৰিয়েকে যদি আপোনাৰ ঘনীয়েকৰ কথা নুশুনে, ডাঙৰ মানুহে যদি বয়োজ্যেষ্ঠজনক যদি সেৱা নকৰে, বয়োজ্যেষ্ঠজনীক সন্মান নকৰে, যাকে তাকে যেনে ব্যৱহাৰ কৰে, এইবিলাক আহুকাল নাশ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে পৃথিৱীত জন্মগ্ৰহণ। এইবিলাক আহুকাল। আমি বেমাৰত ভুগি থকাটো আহুকাল নহয়। বেমাৰ যদি ভুগি থকাটোৱে ভাল, তথাপিতো ল'ৰা ছোৱালীৰ অত্যাচাৰত, পৰিয়ালৰ অত্যাচাৰত, বংশৰ দুৰ্নীতি কৰ্মত, কিন্তু এই বেমাৰটোৰ নিচিনা ডাঙৰ বেমাৰ আৰু পৃথিৱীত নাই কৃষ্ণ। গতিকে সেইকাৰণে এইবোৰ শিক্ষা দিবৰ কাৰণে প্ৰভু ভগৱন্তে পাৰ্থিৱ জগতত কৃষ্ণ নাম লৈ তেওঁ জন্ম হৈছে। কৃষ্ণ ৰাজা বোলাই ফুৰৈ দৈত্য, গণ কোটি কোটি, সিটো দৈত্য সেনা মাৰি কৰিবানি গুটি, দুষ্টক সংহৰি থাপি বাহাপুন
পথ পুরিবাহ প্রভু ভক তর মনু রথ আইরাম ভকতকে ভকতিত ভুকুতি মুকুতি কৰিলন্ত বসুদেৱে আনুনানা স্তুতি কংসৰায়ক দৰে টান থিৰ নুহিকায় কৃষ্ণ কবুলন্ত প্ৰভু শুনাও অভিপ্ৰায়। আমাৰ এইখন পৃথিৱীত দুটা প্ৰক্ৰিয়াতে আমি জীৱনটোৰ ধাৰ কৰি আছোঁ। জীৱনটোৰ আমি দুটা প্ৰক্ৰিয়াত সোমাই গৈ আছোঁ। এটা হ'ল আসুৰিক বৃত্তি আৰু এটা হ'ল দৈবিক বৃত্তি। কিন্তু দৈবিক বৃত্তিত যিসকল বৰ্তি আছে এইসকলক লঘুলঞ্চনা কৰিবলৈ, এইসকলক অত্যাচাৰ কৰিবলৈ, এইসকলক পূজা সকাম কৰিব নিদিয়াৰ যিটো আসুৰিক বৃত্তি, এই আসুৰিক বৃত্তিটোক ধ্বংস কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ পৃথিৱীত জন্ম দিছে। গতিকে ৰাজা বলাই ফুৰৈ দৈত্য গণ কোটি কোটি যিটো দেৱসেনা মাৰি কৰিবা নিকুতি। এই বেয়াবিলাকক, বেয়া বীজাণুবিলাকক, বেয়া চৰিত্ৰবিলাকক, বেয়া কথোপকথনবিলাকক ধ্বংস কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই পাৰ্থিৱ জগতত জন্ম দিলে। দৈবিক গুণটো কি? দৈবিক গুণটো হ'ল অহিংসা, দৈবিক গুণটো হ'ল মমতা, দৈবিক গুণটো হ'ল ক্ষমা, দৈবিক গুণটো হ'ল পৰৰ কথা বিচাৰি নোপোৱা, দৈবিক গুণটো হ'ল পৰক আলোচনা নকৰা। দেই গুৰুসকল, এইবিলাক দৈবিক গুণ। দৈবিক গুণটো সকলোকে ক্ষমা কৰিব পাৰা। দৈবিক গুণটো হ'ল কি জানেনে? ঘৰখনক পৰিপাতি লগাই ইচ্ছামুখী কৰা। এইটো হ'ল দৈবিক গুণ। এই নীতিবিলাকক একাংশই ভংগ কৰিছে। এই নীতিবিলাকৰ মাজত যিসকল সোমাই আছে সেইসকলক এচামে ধ্বংস কৰিবলৈ যত্ন কৰিছে। তে সেই ধ্বংস কৰিবলৈ যত্ন কৰা সকলক মানে মৃত্যুদণ্ড দিবৰ কাৰণে প্ৰভু ভগৱন্ত আহিছে। কিয় আহিছে? এচামে সদায় পৰক অপকাৰ কৰিব যত্ন কৰি আছে। এচামে পৰক সদায় ধ্বংস কৰিবলৈ যত্ন কৰি আছে। এচামে পৰাই আনৰ ধন টকা পইচা ধ্বংস কৰিবলৈ যত্ন কৰি আছে। আৰু এজনৰ পৰা আন এজনে কোনোবাই হয়তো এখন সমাজ ধ্বংস কৰিবলৈ বিচাৰি আছে। গতিকে এইবিলাকক ধ্বংস কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ জন্ম লৈছে কৃষ্ণ। এইটো হ'ল আসুৰিক বৃত্তি। এই আসুৰিক বৃত্তিৰ মাজত যদি আমি চাকোঁ তেতিয়াহ'লে আমাৰ আমাৰ 23টা দেৱতা। আমাৰ শৰীৰটোত আছে 23টা দেৱতা। ইয়াকে 33 কোটি দেৱতা বুলি কোৱা হয়। কিন্তু ইয়াত প্ৰত্যেক দেৱতাৰ দুটা গুণ আছে। আমাৰ যেনেকৈ মানুহৰ দৈবিক আৰু আসুৰিক গুণ আছে, দুটা গুণ আছে, আৰু প্ৰত্যেক দেৱতাৰে দুটা গুণ আছে। এই বেয়া গুণটো বিনাশ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ জন্ম লৈছে। কিবা থাকিলে সুধিব বাৰু আপোনালোকে। এতিয়া ক'লে যে দুষ্টক সংহাৰী থাকি বাহা পুণ্য স্থান পুৰি বাহা প্ৰভু ভকত তৰ মনুৰ ৰস। গম পালেনে? এতিয়া তাৰমানে দুষ্টসকলক আপুনি ধ্বংস কৰিলেহে সাধুৰ শান্তিয়ে থাকিব পাৰিব। এতিয়া আমাৰতো চকুটো দুষ্ট। চকুটোৱে সদায় কৈ আছে যে তুমি বিষ্ণু দৰ্শন কৰিবা, বিষ্ণু যেন দেখিবা। কিন্তু আমাৰ মাজতো ইয়াতো বিভেদ দেখিছোঁ। ভাল বেয়াটো দুটা চানি বিচাৰ কৰি আছোঁ। আকৌ হাতখনে ভাল বেয়াটো দুটা চানি বিচাৰ কৰিছোঁ। জিভা পাতেও ভাল বেয়াটো দুটা চানি বিচাৰ কৰিছোঁ, তিতা মিঠা। হাতখনেও ভকতি কৰ্ম আৰু অশুদ্ধ কৰ্ম, চকুকেইটা আৰু বেয়া দৃষ্টি আৰু ভাল দৃষ্টি। হয়নে বাৰু গুৰুসকল? গতিকে এইবোৰ যিটো বেয়া দৃষ্টি, যিটো গোচৰ, এই বেয়া দৃষ্টিবোৰ বিনাশ কৰিব লাগে। কাৰ জৰিয়তে? ভকতৰ জৰিয়তে। ভকতৰ জৰিয়তত ক'ত থাকে? ভগৱান থাকে। ভকত ভগৱান। গতিকে এইকাৰণে আমি দুষ্টসকলক সংহান কৰিবৰ কাৰণে আপোনাৰ ভাগৱত দিছে। এতিয়া আমি আহিছে ক'লৈ কংসৰায়ৰ দৰে টানৰ থিৰ নুহি কাই
কৃষ্ণক বুৰন্ত প্ৰভু শুনা অভিপায় যে তেওঁলোকে হাতযোৰ কৰিছে বসুদেৱ দৈৱকীয়ে যে হে প্ৰভু কিন্তু কংসৰ এটা ৰাক্ষসৰ মূৰ্তি যাক দেখিলে ভয় লাগে গতিকে কংসৰ হাতৰ পৰানো আমি কেনেকৈ মুক্তি পাম আৰু কংসৰ পাপীক আপুনি ধ্বংস কৰক কংসক ধ্বংস নকৰিলে কিন্তু জীৱ কল্যাণ সাধুসকলে কেতিয়াও শান্তিয়ে বাস কৰিব নোৱাৰে গতিকে আমাৰো তেনেকুৱাই আপোনাৰ এই কংস পাপ বুলি কৈছে এতিয়া ভকতৰো সেইটো ভকতে ভকত হিচাপত থাকিব লাগে কিন্তু কংস ভাও ধৰিব নালাগে ইয়াক কিয় জানেনে ভকতৰ যদি এবাৰ খং উঠে আপোনাৰ তেতিয়াহ'লে সৰুটি কালৰ পৰা সি ভক্তি কৰি যিমানখিনি তেওঁ পুণ্য উপাৰ্জন কৰিছে এটা খঙত ধ্বংস হৈ যাব কৃষ্ণ ধ্বংস হৈ যাব সিদ্ধান্ত ভাগৱতত তাৰমানে ভকতৰ যদি খং উঠে ভকতৰ দেহটো চোৱা লাগে কৃষ্ণ ভকতৰ দেহটো চোৱা লাগে চোৱা যিটো দেহত চোৱা লাগিব তাত ভক্তি কেতিয়াও নাথাকে তাত অভক্তি থাকে এইকাৰণে ভকতে 12টা গুণ ভকতৰ 12টাৰ গুণৰ মাজত তেওঁ আটাইতকৈ ডাঙৰ গুণটো হ'ল ক্ষমা কৰিব পাৰা ক্ষমা কৰিব পাৰা এইকাৰণে ভকতক 5টা গুণ দিলে এই 5টা গুণ দিলে কি ধৈৰ্য সহ্য ক্ষমা দয়া ত্যাগ এই 5টা গুণৰ মাজত যিজন ভকতে বৰ্তি আছে তেতিয়াহ'লে তেওঁ য'তে থাকে ত'তে বৈকুণ্ঠ য'তে থাকে ত'তে তীৰ্থ তেনে ভকতক যদি কোনোবা পাপীৰো মহাপাপী ভাগ্য অনুকৰ্মে যদি তেনে ভকতক দৰ্শন হ'লে কৈছে কোটি পাপ নাশ হয় কৃষ্ণ প্ৰাচিত কৰিব নালাগে কোটি পাপ নাশ হৈ যাব তেনে ভকতক দৰ্শন কৰিব পাৰিব গতিকে এতিয়া তেনে ভকত হ'ল কোন কৃষ্ণ কৃষ্ণ নামত যদি আমি দৰ্শন কৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ সমস্ত পাপ গুচি যাব ৰামে তুমি উপজিবা শুনি আকাশী বচন পাপী কংসে মাৰিলা তোমাৰ ভাতৃগণ তোমাৰ কথাকে এটিখনে পাইবা জানো খান্দা ধৰি ধাইব কংস অনন্ত সমান সাৱধান থাকা প্ৰভু হুয়া চকিত পাপিষ্ঠক দৰে মূৰ থিৰনো হিচিত এহি বুলি বসুদেৱ মৌন আছে দৈৱকীও পুত্ৰ মুখ দেখিল পাছে ভগৱন্তক তুতি কৰিছে বসুদেৱে